আপুনি কিমান বয়সৰ পৰা বাঁহী বজাইছিল? মই 9 বছৰৰ পৰা বজাইছোঁ। 9 বছৰ বয়স। অঁ আপুনি ক'ত ক'ত বাঁহী বজাইছিল? মই বাঁহী বজোৱা বুলি ঢিঙততো বহুত জেগাতেই বজালোঁ। ৰাস, থিয়েটাৰ, ভাওনা চব কৰিলোঁ ঢিঙতেই। চৰকাৰে কোনো সাহায্য লাভ কৰা নাই? একো দিয়া নাই মোক, একো দিয়া নাই। একো দিয়া নাই। তেখেতে বাঁহীৰ সুৰত অসমবাসী ৰাইজ গোটেই ৰাইজক আপোনাৰ মানে মনোমুগ্ধ কৰিছিলে, যিটো সময়ত সুস্থ আছিলে। আৰু বৰ্তমান তেওঁ অসুস্থ আৰু অসম চৰকাৰৰ পৰা আমি স্থানীয় ৰাইজ হিচাপে গম পোৱা মতে অসম চৰকাৰৰ পৰা কোনো সুবিধাই পোৱা নাই। গতিকে অসমবাসী ৰাইজৰ লগতে অসম চৰকাৰক এইটো কথাই মই কামনা কৰোঁ যে তেখেতক আগৰ নিচিনাকৈ আকৌ যাতে বাঁহী বজাওক, আগৰ নিচিনা আকৌ সুস্থ হওক, সেইটো যাতে কিবা এটা সহায় কৰে।